নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে ৩ ফেব্ৰুৱাৰী ২০২৫ অসমীয়া ২০ মাঘ সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৫:৫৬ আৰু সূৰ্যাস্ত সময় ৪:৫৩। আজি পুৱা ৬:৫৩লৈকে পঞ্চমী তিথি আৰু তাৰ পাছতে ষষ্ঠী তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ প্ৰেমৰ সম্পৰ্কক লৈ বিচলিত নহ'ব। প্ৰেমৰ সংগীৰ অনুভৱক সন্মান কৰক। আজি কাকো টকা ধাৰলৈ নিদিব, নহ'লে লোকচান হ'ব পাৰে। আপোনাৰ স্নায়ুত টেনচন হ'ব। মহিলাসকলৰ ঘৰত হয়তো আজি বহুত কাম থাকিব। নেতিবাচক চিন্তাই আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। বৃষ ৰাশি। আপোনাৰ ছবিখন বহুত উন্নত হ'ব। ল'ৰা-ছোৱালী শিক্ষাৰ প্ৰতি আপুনি যথেষ্ট গুৰুত্ব দিব। নতুন ধাৰণা গ্ৰহণ কৰিবলৈ আপুনি কুণ্ঠাবোধ নকৰিব। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। আপোনাৰ বৈবাহিক সম্পৰ্ক মধুৰ আৰু ৰোমান্টিক হ'ব। আপুনি হয়তো আপোনাৰ বাকী থকা ধন ঘূৰাই পাব। মিথুন ৰাশি। কেৰিয়াৰ আৰু বিত্তীয় দিশৰ পৰা এই দিনটো অতি শুভ। আপুনি আৰ্থিক পৰিকল্পনাক সময় দিব। নতুন পৰিকল্পনাত কাম কৰিব পাৰে। যিকোনো পুৰণি কথাৰ সমাধান হ'ব পাৰে। আপোনাৰ প্ৰতিযোগিতামূলক মনোভাৱ থাকিব। বহিৰাজ্যৰ পৰা চাকৰিৰ অফাৰ পাব পাৰে। কৰ্কট ৰাশি। আপুনি আজিয়েই বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব। আপোনাৰ ঘৰত সকলো ঠিকেই থাকিব। আপুনি আপোনাৰ ব্যৱসায়িক অংশীদাৰিত্বক বহুত গুৰুত্ব দিব। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত আপুনি সৌভাগ্যৱান হ'ব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে আপোনাক পথ প্ৰদৰ্শন আৰু উৎসাহিত কৰিব। আপুনি আধ্যাত্মিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে। সিংহ ৰাশি। দিনটো হুলস্থুলেৰে ভৰি পৰিব। এলাহ আৰু অৱহেলাত সময় নষ্ট নকৰিব। আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অতি সাৱধান হোৱাটো প্ৰয়োজন। মানুহে আপোনাৰ অনুভৱক অসন্মান কৰিব পাৰে। পৰিচালনাৰ লগত জড়িতসকলে নিজৰ অভাৱ অভিযোগৰ প্ৰতি গুৰুত্ব দিব লাগে। কন্যা ৰাশি। জীৱনসংগীৰ স্বাস্থ্যক লৈ কিছু চিন্তা থাকিব। কাৰিকৰী ক্ষেত্ৰখনৰ লগত জড়িতসকলে ভাল সুযোগ পাব পাৰে। বহিৰাজ্যত ব্যৱসায় কৰা সকলৰ বাবে দিনটো উৎকৃষ্ট। নিজৰ খৰচ নিয়ন্ত্ৰণত ৰাখক। আগতে কৰা কঠোৰ পৰিশ্ৰমৰ ফলত অৰ্থপূৰ্ণ ফল পোৱা যাব। শ্ব' অফ এৰাই চলিব লাগে। তুলা ৰাশি। আজি আঘাতজনক বক্তব্য নিদিব। সংবাদ মাধ্যমৰ লগত জড়িতসকলে নিজৰ কাম অতি সাহসেৰে কৰিব। আপোনাৰ উপাৰ্জনৰ উৎস বৃদ্ধি পাব পাৰে। আপোনাৰ ৰুটিন সংগঠিত আৰু অনুশাসিত ৰাখক। স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ পাব। প্ৰতিযোগিতাৰ পৰিৱেশত প্ৰতিপক্ষৰ ওপৰত আপুনি জয়ী হ'ব। বৃশ্চিক ৰাশি। আজি কৰ্মক্ষেত্ৰত আপোনাৰ অতিৰিক্ত কামৰ বোজা আহিব। এই হেঁচাত ঘৰত বিসংগতি হ'ব পাৰে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত অতি সাৱধান হওক। অন্যথা আপুনি বহুত কষ্টৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। উচ্চ শিক্ষাত অংশগ্ৰহণ কৰিব। কথা কওঁতে আপোনাৰ শব্দবোৰ শুদ্ধকৈ বাছি লওক। আপোনাৰ প্ৰেমৰ সম্পৰ্কক লৈ আপোনাৰ পৰিয়ালৰ লোক অসন্তুষ্ট হ'ব পাৰে। ধনু ৰাশি। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজন। আপোনাৰ বাহনখন বিকল হ'ব পাৰে। ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। দুপৰীয়াৰ পিছত বেয়া পাব পাৰে। খৰখেদাকৈ কৰা কামৰ বাবে সমস্যাৰ সন্মুখীন হ'ব। মকৰ ৰাশি। আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আপুনি আপোনাৰ ব্যৱসায় উন্নত কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে আশা কৰা ধৰণৰ ফলাফল লাভ কৰিব। আপোনাৰ স্বাস্থ্য যথেষ্ট ভাল হ'ব। আপোনাৰ দক্ষতাক লৈ আপুনি যথেষ্ট আত্মবিশ্বাসী হ'ব। পাৰিবাৰিক ভ্ৰমণলৈ যাব পাৰে। কুম্ভ ৰাশি। আজি নিজৰ মতামত আনৰ ওপৰত জাপি দিয়াৰ পৰা বিৰত থাকক। বিতৰ্কিত বিষয়ত আপুনি জড়িত হ'ব পাৰে। ঘৰৰ কাম-কাজত আপুনি আপোনাৰ জীৱনসংগীক সহায় কৰিব। আপোনাৰ খিংখিঙুৱা স্বভাৱৰ বাবে আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাৰ ওপৰত বিচলিত হ'ব পাৰে। আপোনাৰ চকুৰ বিষ আৰু সংক্ৰমণ হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ বিশ্বাস বাঢ়িব।
আপুনিও আপোনাৰ ভাই ভনীৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে আলোচনা কৰিব। অবিবাহিত লোকে বিয়াৰ প্ৰস্তাৱ পাব পাৰে। ঘৰতে আপোনাৰ প্ৰিয় খাদ্যৰ সোৱাদ ল'ব। নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিলে সফলতা লাভ কৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।